নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো-ইনগেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুললৈ এখন অত্যন্ত জৰুৰী নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা এটা পূৰ্বৰ অৰ্ডাৰ কেনচেল কৰা হৈছে। গতিকে সেই সম্বন্ধে গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰ শ্ৰীমতী মমতা হোজাই বাইদেৱে 21/3/2025 তাৰিখ অৰ্থাৎ আজি প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত জৰুৰী চিঠি। ইয়াৰ ছাবজেক্টটো আপোনালোকে লক্ষ্য কৰক, কেনচেলেশ্যন অফ শিক্ষা মিত্ৰ টেক প্ৰগ্ৰেম। ছাৰ বাইদেউসকল, চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি অতি চমুকৈ জনাই দিব খুজিছোঁ। ছাৰ বাইদেউসকল, কিছুদিনৰ পূৰ্বে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে সংবাদ মাধ্যমৰ জৰিয়তে এটা বিশেষ বাতৰি প্ৰকাশ পাইছে যে শিক্ষা মিত্ৰ টেক প্ৰগ্ৰেমৰ লগত জড়িত যিটো NGOৰ কোনো বিশেষ ব্যক্তিয়ে অবৈধভাৱে ধন সংগ্ৰহৰ কামত লিপ্ত হৈছিল আৰু সেইটো ইতিমধ্যে বিভাগীয় দৃষ্টিগোচৰ হৈছে। আৰু সেয়েহে অতি জৰুৰীভাৱে এই লেটাৰখন প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলসকললৈ প্ৰেৰণ কৰা হৈছে যাতে এই শিক্ষা মিত্ৰ টেক প্ৰগ্ৰেম কেনচেল কৰাৰ এই সমগ্ৰ খবৰটো প্ৰতিখন জিলাই লাভ কৰিব পাৰে। ইতিমধ্যেই এই সন্দৰ্ভত যোৱা 11/3/2025 তাৰিখে দিছপুৰ পুলিচ ষ্টেচনত এখন বিশেষ FIR লড্জ কৰা হৈছে। আৰু সেয়েহে প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলসকললৈ এই নিৰ্দেশনা পত্ৰ বা এই চিঠিখনৰ জৰিয়তে এই বিশেষ ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিছে। আৰু ইয়াত কোৱা হৈছে যে যদিহে এনেধৰণৰ ইলিগেল এক্টিভিটি পুনৰবাৰ দৃষ্টিগোচৰ হয় তেনেহ'লে অত্যন্ত জৰুৰীভাৱে লোকেল পুলিচ ষ্টেচনত FIR দাখিল কৰিবৰ কাৰণে কোৱা হৈছে আৰু বিভাগীয় কৰ্তৃপক্ষক যি ঊৰ্ধ্বতন কৰ্তৃপক্ষ তেওঁলোকক এই বিষয়টো দৃষ্টিগোচৰ কৰি ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণেও কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকেও এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি এনেধৰণৰ ইলিগেল এক্টিভিটিজবোৰ ৰোধ কৰাত সহায় কৰিব। ধন্যবাদ।